ভাৰত তিব্বত সহযোগ মঞ্চৰ তৰফৰ পৰা আৰু নাগৰিক সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আমি অতি গৰিহণা দি কওঁ যে বৰ্তমান বাংলাদেশৰ তদাৰককাৰী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে চীনলৈ গৈ ভাৰতৰ কট্টৰ শত্ৰু চীনলৈ গৈ জি জিনপিঙৰ লগত আলোচনা কৰি অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক যি সেই প্ৰতিপন্ন কৰিছে আৰু যি চিকেন নেক বুলি কোৱা হৈছে শিলিগুৰি অঞ্চলৰ চিকেন নেকটোৰ পৰা হাত ফণিক একেলগে আঁতৰাই আনি চীনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চীনৰ লগত বিলয় কৰাৰ বাবে যি আহ্বান জনাইছে এইটো আমাৰ ভাৰতৰ অসম বা ভাৰতৰ বাবে অতি দুৰ্ভাগ্যৰ কথা আৰু আমি অসমবাসী ৰাইজৰ হৈ তথা ভাৰত তিব্বত সহযোগ মঞ্চ নাগৰিক সুৰক্ষা সমিতি অসমৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক আহ্বান জনাইছোঁ যাতে অতি শীঘ্ৰে চীনৰ এই যি চীনৰ লগত আলোচনা কৰি বাংলাদেশে যি বাংলাদেশক আজিৰ পৰা প্ৰায় 50 বছৰ আগে ভাৰতীয় সেনাবাহিনীয়ে স্বাধীন কৰাই দিছিল 1971 চনত সেই বাংলাদেশে আজি ভাৰতৰ কট্টৰ বিৰোধী হিচাপে মহম্মদ ইউনুছৰ নেতৃত্বত চীনত গৈ যি ভাষণ দিলে আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যক লৈ পেলাই চীনক ভাৰতৰ পৰা উত্তৰ পূৰ্ব আঁতৰাই দিয়াৰ যি এটা ষড়যন্ত্ৰ কৰাৰ ব্যৱস্থা কৰা হৈছে তাৰ বাবে মহম্মদ ইউনুছক কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি ভাৰতীয় আৰ্মি ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰপতি মহোদয়াক আমি আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত এটা সুস্থিৰ ব্যৱস্থা গ্ৰহণ কৰি বাংলাদেশৰ যি আজি আগ্ৰাসন আমি ক'ব বিচাৰিছোঁ ইতিমধ্যে 1979 চনৰ পৰা যি অসম আন্দোলন চলিছিল তেতিয়া আমি এটা কথা আমি পাইছিলোঁ যে 78 চনৰ হীৰালাল পাটোৱাৰীৰ সংসদৰ মৃত্যু হোৱাৰ পাছত 47,000 বাংলাদেশী অসমত থকা বুলি তেতিয়া কৈছিল আৰু পৰৱৰ্তীকালত অসম চুক্তি সম্পাদন হ'ল আৰু ইতিমধ্যে 1971 চনক যি কাট অফ ইয়াৰ হিচাপে লৈ পেলাই ইতিমধ্যে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে তাৰ বাবে আমি এটা কথাই ক'ব বিচাৰোঁ যে বাংলাদেশে যি আজি ভাৰতৰ বিৰুদ্ধে যি এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে ইয়াক প্ৰতিহত কৰাৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলোৱে এই ক্ষেত্ৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি যাওক আৰু আমি সকলোৱে অসমবাসী ৰাইজ উত্তৰ পূৰ্ববাসী ৰাইজে আমি ভাৰত চৰকাৰক সম্পূৰ্ণ সহযোগ কৰাৰ বাবে দৰকাৰ হ'লে আমি ভাৰতৰ হৈ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আমি আগবাঢ়ি যাম আৰু এই ক্ষেত্ৰত আমি এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ হিচাপে এগৰাকী আন্তৰ্জাতিক খেলুৱৈ হিচাপে আৰু এগৰাকী ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আমি ক'ব বিচাৰোঁ যে অসম মাতৃ আৰু 7 ভনীক ৰক্ষা কৰাৰ বাবে ভাৰত চৰকাৰৰ যি দায়িত্ব সেই দায়িত্ব এইবাৰ প্ৰদৰ্শন কৰক আৰু বাংলাদেশক অন্ততঃ এনেকুৱা এটা শিক্ষা দিয়ক যাতে ভৱিষ্যতে ইউনুছৰ দৰে হঠকাৰী এগৰাকী নেতাই তথাকথিত নেতাই যাতে স্বয়ম্ভূ নেতাই কোনো ধৰণৰ ভাৰতৰ বিৰুদ্ধে কোনো ধৰণৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ বাবে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দৰকাৰ পৰিলে ভাৰতীয় সৈন্য সোমাই গৈ হ'লেও ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমি এটা কথা ক'ব বিচাৰোঁ যে ভাৰত চৰকাৰে যি ইতিমধ্যে ডিপ্ল'মেটিক ব্যৱস্থা আৰম্ভ কৰিছে আমি তাত আদৰণি জনাইছোঁ আৰু লগতে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নেতৃত্বত ইতিমধ্যে বিশ্বগুৰু হিচাপে ভাৰতবৰ্ষ যথেষ্ট আগবাঢ়ি গৈ আছে এই ক্ষেত্ৰত ভৱিষ্যতে যাতে বাংলাদেশ বা আমাৰ যিবিলাক ওচৰৰ দেশ আছে সেই দেশসমূহে যাতে কোনো ধৰণৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে তাৰ বাবে এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি পুনৰ আহ্বান জনাইছোঁ